হাই এভৰিৱান, ৰিমাজ কৰ্ণালৈ স্বাগতম জনাইছোঁ। আৰু আজি হঠাতে আহি পালোঁ পেহীহঁতৰ ঘৰ। আৰু পেহীহঁতৰ ঘৰত আজি দিনটো থাকিম, ধুনীয়াকৈ খোৱা লোৱা কৰিম আৰু চাগে ইভিনিং লগালৈকে ঘৰলৈকে যাম। চ' কি কৰোঁ আজি দেখাই আছোঁ। আৰু পেহীহঁতৰ ঘৰত কোন কোন আছে, কি কৰোঁ, মুঠতে সকলোখিনি দেখাই আছোঁ। ব'লক আজি ভিডিঅ'টি আৰম্ভ। এভৰিৱান, আজি পেহীহঁতৰ ঘৰত আহিছোঁ আৰু এই বহুত দিনৰ মূৰত লগ পাইছোঁ। এই মোৰ ভণ্টি হয়। নমস্কাৰ। আৰু ভণ্টিৰ এই ছোৱালী তানায়া, হাই তেতিয়া লাজ কৰি আছে অলপমান। আৰু আজি বৈদ্য খানা চলি আছে। এয়া আমাৰ সুমনক চবেই চিনি পায়। আৰু ইফালে আমাৰ দাদাক কোনো চিনি নাপায়। চ' এইটো সুমনৰ দাদা আৰু এইমাত্ৰ দেখা সুমনৰ ভণ্টি। আৰু এইজনী আমাৰ দাদাৰ বৌ। আৰু এয়া মা কিবা কবি। তাৰপিছত আছে আমাৰ এইফালে পেহী, অলপমান খানা বনোৱাত ব্যস্ত। পেহী কুছ বলো। পেহী ইফালে কিবা কিবি কৰি আছে আৰু দেখাই আছোঁ। আজি মানে তিনিওটাক আজি মই বহুত দিনৰ মূৰত লগ পাইছোঁ, এই সুমনক আৰু দাদাক। চ' আজি অলপমান খানা হেভি হ'ব তাৰমানে। খোৱা লোৱা কৰাৰ আগতে সুমন আৰু মই অকণমান ওলাই আহিলোঁ মানে ইয়াতে আমৃত খোৱা বুলি ঠাই এখনত তাত সভা চলি আছিলে। আৰু সভাত অকণমান এনেই গ'লোঁ আৰু সুমনে কিবা টিকট কাটিব আৰু মই এনেই সুমনৰ লগত সভাত কি আছে চাম বুলি তালৈকে গ'লোঁ। এনেই অলপমান সভাত ঘূৰি ফুৰিছোঁ, তেনেকুৱা কিনিবলগীয়া চাবলগা একো নাই, সকলোবিলাক একেই বস্তু ৰাসত বা চবতে একেই হয়। বৰ্তমান মই কুক হৈ আছোঁ আৰু বনাই আছোঁ চিকেন। আজি চবকে বনাই পিনে খুৱাম চিকেন। কেনেকুৱা হ'ল মই নাজানো। মোৰ লগত এটা এছিষ্টেণ্ট আছে, এছিষ্টেণ্ট আছে আৰু মই বনাই আছোঁ। দেখাই থাকিব আপোনালোকক কেনেকুৱা হয় আৰু লাষ্টত চবৰে ৰিয়েকশ্যন দেখাই আছোঁ। একদম খাবৰ কাৰণে বহিছোঁ ইফালে। কেনেকুৱা হৈছে আঞ্জা মাংস? ইফালে আছে সুমন আৰু দাদা। সুমন দাদা। চ' এভৰিৱান, আমি বৰ্তমান অলপ বিলৰ ছাইডত ফুৰিবৰ কাৰণে আহিছোঁ। আপোনালোকে আৰু পৰিৱেশ দেখাইছোঁ, খুব ধুনীয়া পৰিৱেশ আৰু গাঁৱৰ পৰিৱেশ বিচাৰি আহি পালোঁ। আৰু এয়া সুমনহঁতৰ ঘৰৰ কাষতো সভা চলি আছিলে আৰু তাৰে এয়া গোসাঁই ফুৰাই আনিলে আৰু এয়া প্ৰতিষ্ঠা কৰাৰ সময়ত। তাৰপিছত আমি অকণমান সভাত ঘূৰিলোঁ। ইয়াতে সৰুকৈ সভা হয়, আমি ইয়াতে কিবা খোৱা লোৱাও কৰিলোঁ তেনেকৈ। আৰু ৰাতি ইয়াতে নাটক চলিব, অলপ দেখাই দিছোঁ। এইফালে ৰাতি ভাত আঞ্জা বনাই আছে আৰু ৰাতি আমাৰ খানাত আছে হাঁহ। এয়া হাঁহ বনাই আছে আৰু এইফালে পাকঘৰত মা পেহী সকলোবিলাক আছে আৰু কিবা কিবি সকলোৱে বনাই আছে। এইজনীক চাওকচোন, এইজনীয়ে কিবা কিবি খাই আছে, বিস্কুট চিস্কুট দিছোঁ আৰু মৰম লগা হৈ উঠিছে একেবাৰে।